আমার মেহের ভাই ঘৰচৰীয়া 2 নম্বৰ ডেলিভাৰী বহুদিন ভিডিঅ' বনোৱা নাই আপোনালোকৰ বহুদিন অহা নাছিলো আৰু বিৰতিৰ পিছত আজি আহিম গাড়ী লৈ কেনে পালা গাড়ী লৈ ভাল লাগিল গাড়ীৰ কণ্ডিশ্যন দাম কেনেকৈ আছে দাম বহুত কম দাম কেনেকৈ ফেচিলিটি গাড়ীখন ল'লা কেনেকুৱা কণ্ডিশ্যনত কেনেকুৱা মানে কি কেনেকৈ প্ৰচেছত গাড়ীখন ল'লা কৈ দিয়া মোৰ পুৰাণ গাড়ীখন জমা দি কেনে পুৰাণ গাড়ী জমা দিলা গাড়ীখন জমা দিলো জমা দি কেনে 220 পালচাৰ আছিল জমা দি এমপিল এখন উলিয়ালো মানে 220 খন জমা দি কিনে ডাউন পেমেণ্ট 220 খনত যিখিনি পইচা আছে সেইখিনি জমা দি গাড়ী ল'লা গাড়ী ল'লো বেলেগ একো পইচা দিয়া নাই বেলেগ পইচা দিয়া নাই আপোনালোকৰ যদি পুৰণা গাড়ী আছে এনেকুৱা এখন ডাউন পেমেণ্ট দি কিনে আপোনালোকে যি গাড়ী লয় বুলেট কিয়াম আৰু যি লয় ল'ব পাৰে ফাইনেন্সত ল'ব পাৰে মেহেৰ ভাই ঘৰটো গাড়ী চাই যাওক আৰু আপোনালোকৰ যদি এনেকুৱা পুৰণা গাড়ী আছে পুৰণা গাড়ীখন ডাউন পেমেণ্ট হিচাপে দিব পাৰে আপোনালোকে দি কিনে গাড়ী আছে মই ভিতৰত কি গাড়ী লওঁ যিকোনো গাড়ী আপোনালোকে এক্সচেঞ্জ কৰি কিনে গাড়ী ল'ব পাৰে 1 টকা পইচা দিব নালাগে গাড়ীৰ দামবিলাক কম না বেছি দামবিলাক বহুত কম আপোনালোকে আহিব মই লৈ যাওঁ ক'ত ঘৰ মোৰ ঘৰত বজাৰ মানে ভাই ঘৰ ভিজিট কৰক ভিজিট কৰাৰ কম দাম না বেছি দাম চাই লওক